সাংস্কৃতিক দলসমূহক লৈ পেলাই ব্যস্ত আছে কেনেধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ জৰিয়তে মোদীক অভিবাদন জনাব চাওক এই ঐতিহ্যমণ্ডিত কলিয়াবৰলৈ 40 বছৰৰ পিছত এজন দেশৰ প্ৰধানমন্ত্ৰী আহিছে 1985 চনত আমাৰ কলিয়াবৰুৱা দলং উদ্বোধন কৰিবলৈ দেশৰ প্ৰধানমন্ত্ৰী তেতিয়া ৰাজীৱ গান্ধী ডাঙৰীয়া আহিছিল তাৰ পিছত 40 বছৰৰ পিছত দেশৰ আটাইতকৈ জনপ্ৰিয় আটাইতকৈ শক্তিশালী যাক আমি বিশ্বগুৰু বুলি কওঁ সেইগৰাকী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব আমি কলিয়াবৰীয়া ৰাইজ যথেষ্ট উৎফুল্লিত আৰু প্ৰায় হাজাৰধিক শিল্পীয়ে সকলো জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী শিল্পীয়ে গঠিত হাজাৰ শিল্পীয়ে 1000 শিল্পীয়ে তেখেতসকলক আদৰণি জনাব প্ৰধানমন্ত্ৰী মহোদয় হেলিপেডত নমাৰ পিছৰ পৰা তেখেতে মূল মণ্ডপলৈ যোৱা এই গোটেই দুয়োকাষৰ পথৰ দুয়োকাষে আমাৰ শিল্পীসকলে তেখেতসকলৰ লোকনৃত্য পৰিৱেশন কৰিব য'ত সত্ৰীয়া য'ত তিৱা আমাৰ চাহ জনগোষ্ঠীৰ ঝুমুৰ বড়ো বাগুৰুম্বা নেপালী লোককৃষ্টি কাৰ্বি লোককৃষ্টি আমাৰ কোচ ৰাজবংশী বিহু এনেকৈ ধৰি প্ৰায় 9টা জনগোষ্ঠীৰ বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হ'ব আৰু মই ভাবোঁ যথেষ্ট শিল্পী ওলাই আছে প্ৰতিটো সকলোৰে আহিবলৈ মন আছে কিন্তু সকলো কথা চাই আমি নিৰাপত্তাৰ দিশৰ পৰা SPGয়ে যেনেধৰণে অনুমতি দিছে সেইধৰণে আমি আগবাঢ়িব বিচাৰিছোঁ আৰু মই ভাবোঁ সকলোৰে সহযোগত প্ৰধানমন্ত্ৰীৰ দ্বাৰা এটা উষ্ম আদৰণি কলিয়াবৰবাসীৰ পৰা পাব